নমস্কাৰ আজি ৰঙৰ উৎসৱ আৰু ৰঙৰ উৎসৱ হোলী লৈ আপোনাক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো 24 লাইভৰ পৰিয়ালৰ তৰফৰ পৰা আৰু যেহেতু ৰাজ্যৰ চৌদিশে এতিয়া উলহ-মালহেৰে উদযাপন কৰিছে হোলীৰ যি উৎসৱ এই হোলী উৎসৱত বিশেষভাৱে উদযাপন কৰা হয় বৰপেটাৰ হোলী মহোৎসৱ আৰু বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ আঁচনিৰ কথা জনালে আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিলে সবিশেষ জনাই গৈছো আজি পবিত্ৰ ৰঙৰ উৎসৱ আৰু পবিত্ৰ ৰঙৰ উৎসৱ সমগ্ৰ ৰাজ্য সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে যেহেতু আজি এই পবিত্ৰ দিনটোতে সকলোৱে আনন্দ ফূৰ্তিৰ মাজেৰে পালন কৰিছে দেশৰ চৌদিশে পালন কৰা হয় আবিৰৰ উৎসৱ হোলী আৰু ইতিমধ্যেই বৰপেটাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী অসমৰ বৰপেটাত বিশেষভাৱে পালন কৰা হয় দৌল মহোৎসৱ আৰু দৌল মহোৎসৱত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত আৰু পবিত্ৰ দৌল উৎসৱত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰে বৰপেটা সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে জনালে দেশবাসীক শুভেচ্ছা আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটাৰ দৌল উৎসৱলৈ সমগ্ৰ দেশবাসীক নিমন্ত্ৰণ জনাইছে জীৱনত এবাৰ হলেও বৰপেটা দৌল উৎসৱত আহিবৰ বাবে আমন্ত্ৰণ জনাইছে আৰু যেহেতু আজি ৰঙৰ উৎসৱ হোলী আৰু হোলীৰ এই মুহূৰ্তত পবিত্ৰ দিনটোতেই উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী আৰু এই মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটাৰ পবিত্ৰ স্থানত দেশবাসীক জনালে শুভেচ্ছা আৰু বিশেষ আঁচনিৰ বাবে মুকলি কৰিলে কিছু আৰ্থিক সাহায্য কেইবা কোটি টকাৰে নিৰ্মাণ কৰা হ'ব এই পবিত্ৰ স্থানৰ নিৰ্মীয়মান ভৱন আৰু এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে বৰপেটাৰ দৌল উৎসৱত উপস্থিত হৈছে মুখ্যমন্ত্ৰী গৰাকী আৰু বৰপেটাৰ দৌল উৎসৱলৈ সমগ্ৰ দেশৰ জনসাধাৰণক নিমন্ত্ৰণ জনাইছে আৰু সকলোকে তেওঁ আহ্বান জনাইছে যে জীৱনত এবাৰ হলেও বৰপেটাৰ দৌল উৎসৱলৈ আহিব লাগে আপুনিও আজি বিভিন্ন ঠাইত বিভিন্ন জনৰ লগত বন্ধুৰ সৈতে পৰিয়ালৰ সৈতে এই ৰঙৰ উৎসৱ হোলীৰ আনন্দ উল্লাসৰে পাৰ কৰিছে আপুনি ক'ত কেনেকৈ পাৰ কৰিছে কমেণ্ট যোগে জনাব আৰু বিশেষ এই দিনটোত মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে বৰপেটা দৌল উৎসৱত উপস্থিত হৈ বিভিন্ন ধৰণে আৰ্থিক সাহায্য আগবাঢ়িছে তাৰ কথা ঘোষণা কৰে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে তেওঁ নিৰ্মীয়মান যি পবিত্ৰ দুই স্থানৰ নিৰ্মীয়মান ভৱন আছে তাৰ আঁচনিৰ শুভাৰম্ভ কৰে ইতিমধ্যে পুনৰবাৰ কৈছোঁ মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা 24 লাইভৰ তৰফৰ পৰা আপোনাক সকলোকে ৰঙৰ উৎসৱ ফাকুৱালৈ জনাইছোঁ শুভেচ্ছা আপুনিও আপোনাৰ বন্ধুবৰ্গক শুভেচ্ছা জনাওক আৰু এই ৰঙৰ উৎসৱ খুব সুন্দৰভাৱে কোনো খামখেয়ালি নোহোৱাকৈ খুব সুন্দৰভাৱে পালন কৰক আৰু আপোনালোকে কমেণ্ট যোগে জনাওক আপোনালোকে কমেণ্ট যোগে আপোনালোকৰ ফটো আপোনালোকে কমেণ্টত দিব পাৰিব ক'ত কেনেধৰণে হোলীৰ এই দিনটোৰ আনন্দ কেনেধৰণে পাৰ কৰিছে আমি সবিশেষ জনাই এই দিনটোৰ বিশেষ যি আঁচনিৰ কথা ঘোষণা কৰিলে বিশেষ ধৰণে যি ধৰণে উদযাপন কৰা হ'ল বৰপেটা দৌল উৎসৱ এই বিশেষ পবিত্ৰ ঠাইত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শুভেচ্ছা জনোৱাৰ লগতে আঁচনিৰ কথা কি ক'লে আমি মন্তব্য জনাই লৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰ্মজীৱন এক প্ৰকাৰ ক'ব গ'লে পাটবাউসীতে তেখেতে পূৰ্ণ কৰিছিলে 18 বছৰ ছমাহকাল পাটবাউসীত থাকি তেখেতৰ জীৱনৰ অমূল্য ৰচনাৱলী ইয়াতে প্ৰণয়ন কৰিছিলে মই পাটবাউসীত অহাৰ সময়তে ঘোষণা কৰিছিলোঁ যে পাটবাউসীত আমি এটা প্ৰকল্প নিৰ্মাণ কৰিম যাতে এই গোটেই সম্পদসমূহ আৰু গুৰুজনাৰ জীৱনৰ এটা ডাঙৰ অধ্যায় আমি নৱপ্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ আজি গুৰুজনাৰ অমূল্য ৰচনাৱলীৰে নিৰ্মাণ হোৱা সংগ্ৰহালয় এটাও উদ্বোধন হ'ল আৰু 10 কোটি টকা ব্যয়েৰে আমি ইয়াত এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিম য'ত নেকি নামঘৰটোৰো কিছু পৰিৱৰ্তন কৰা হ'ব পুৰণা নিয়ম নীতি অনুসৰি আৰু আনুষংগিক কেইবাটাও কাম কৰা হ'ব লগতে অতিথিশালাটো আমি পূৰ্ণাংগভাৱে নিৰ্মাণ কৰিম গতিকে মই ভাবোঁ যে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন মই পুনৰ এবাৰ গুৰুজনাৰ প্ৰতি আমাৰ ভক্তি ভৰা সেৱা আগবঢ়াওঁ আপুনি চিনপুৰা ভিতৰলৈকে যাব মোৰ গোটেই লক্ষ্যটো হ'ল মহাপুৰুষ শংকৰদেৱে জন্মৰ পৰা পৰলোক প্ৰাপ্তিলৈ বৈকুণ্ঠ গমনলৈকে
তেওঁ যিমানটো স্থানত অতিবাহিত কৰিছিল প্ৰত্যেকটো স্থানকে উন্নত কৰা বৰদোৱাৰ কাম আমি কৰিছোঁ যথেষ্টখিনি ভাল হৈছে ডাংমৌ থানত আমি যথেষ্টখিনি কাম কৰিছোঁ পাটবাউসীত হ'ব সোণপুৰা ভেটিত হ'ব আৰু মধুপুৰতো আমি প্ৰায় 50 কোটি টকাৰ এটা ডাঙৰ আঁচনি ৰূপায়ণ কৰিম আৰু আমাৰ লগত গোটেই তেখেতে কোন সময়ত ক'ত আছিল ক'ৰবাত যদি 10 দিনো আছিল সেইখিনিও আমাৰ লগত আছে গতিকে আমি প্ৰত্যেকটো স্থানকে পৰ্যায়ক্ৰমে উন্নত কৰি গৈ থাকিম